ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইল দেখি হয়তো আপোনালোকে ধৰিব পৰা নাই যে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। অসমৰ জনপ্ৰিয় অভিনেত্ৰী মোহময়ী অভিনেত্ৰী ৰিম্পী দাসে দিলে এটি ভাল খবৰ। পিছে ৰিম্পী দাসৰ এই ভাল খবৰটোনো কি আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰাকৈ। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মাজতে আপোনালোকক এটা কথা জনাওঁ যে আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, পৰৱৰ্তী ভিডিঅ'টোৰ মাজলৈ বলকচোন বাৰু। হয়, অসমৰ জনপ্ৰিয় মোহময়ী অভিনেত্ৰী ৰিম্পী দাসৰ ভাল খবৰটো হৈছে তেওঁৰ এখন আহিবলগীয়া নতুন অসমীয়া চিনেমা, আৰু চিনেমাখনৰ নাম হৈছে মালামাল বইজ। পিছে এইবাৰ ভাইমন দাৰ পিছতে মালামাল বইজ চিনেমা চাবলৈ পাব আপোনালোকে। পিছে এই চিনেমাখন কোনদিনা ৰিলিজ হ'ব আপোনালোকক জনাই দিওঁ যে চিনেমাখন অহা 11 জুলাইত ৰিলিজ হ'ব, আৰু এই খবৰটো তেওঁ নিজে ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰামৰ জৰিয়তে জনাইছে। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ধন্যবাদ।